যে চাওক মই এটা কথা কওঁ যে যি সময়ত তেওঁলোকে যদি অসমৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে ভাবা হলে আমিতো কোনো ৰাজনৈতিক দল নকৰিলেহেঁতেন, ৰাজনৈতিক দলৰ জন্ম নহলেহেঁতেন, আৰু এই এনেধৰণৰ পৰিৱেশ আপোনালোকে নেদেখিলেহেঁতেন। এই যে ৰাহুল গান্ধীৰ ওচৰত গৈছো, এই যে বেলেগ বেলেগ আঞ্চলিক দলৰ ওচৰত গৈছো, আমি যে ৰাজনৈতিকভাৱে নিৰ্বাচন খেলি আছো, যুঁজি আছো, এইটো আমাৰ নহলেহেঁতেন। কিন্তু তেওঁলোকে ভীৰু, আটাইতকৈ ভয়াতুৰ, আটাইতকৈ ক্ষমতালোভী, আটাইতকৈ নিজৰ ব্যক্তিকেন্দ্ৰিক চিন্তা ক্ষমতাৰ লালসাত বহি থকাৰ কাৰণে গোটেই জাতীয় বিষয়বিলাক তেওঁলোকে জলাঞ্জলি দিছে। আচলতে তপন কুমাৰ গগৈ ডাঙৰীয়াটো একো দাম নাই, এতিয়া কোনো মূল্য নাই। এগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ যোৱাৰ পাছত এবাৰ বিধায়কো হল, মন্ত্ৰীও হল, একেবাৰে আকৌ নৎসাত কৰি একেবাৰে দিল্লীলৈ পঠাই দিয়ালৈ কোনো তেওঁ কনচেণ্ট নোলোৱাকৈ ইমান গুৰুত্বহীন, আবাৰ টিকেট পাব নাই সেইটো এটা দিগদাৰ হৈছে তেওঁ। গতিকে তেওঁ কিবা গুৰুত্ব আছে বুলি মই নাভাবো। তেওঁ মানে যিটো কৈছে এই কথাবিলাক তেওঁ নিজৰ মগজেৰে কোৱা নাই, সেইটোৱে মই আচৰিত পাইছো। আমাৰ জ্যেষ্ঠ হিচাপে, আমাৰ যি জ্যেষ্ঠ নেতা আছিল, আমাৰ নেতা আছিল, কিন্তু তেওঁ যে নিজৰ বিবেকেৰে কথা নকয়, সেই কথাটো মোক লজ্জাবোধ কৰিছে ব্যক্তিগতভাৱে। আৰু আমি আচৰিত হৈছো যে ইমান তপন কুমাৰ গগৈ ডাঙৰীয়াক মানে ইউজ এণ্ড থ্ৰ কৰিব পাৰে বিজেপিয়ে, আৰু তেওঁতো হাৰে সময় যে বিজেপিও নহয়তো। কালি সুবিধা পালে কংগ্ৰেছ চৰকাৰে কংগ্ৰেছৰ লগত টিকেট বাৰ্গেনিং কৰিব যাব। কালি জাতীয় পৰিষদে যদি ভাল অৱস্থায় জাতীয় পৰিষদত বাৰ্গেনিং কৰি আহিব, এইটো নিশ্চিত থাকক আপোনালোকে। তেওঁ তেনেকুৱা ব্যক্তিহে, গতিকে তেওঁ কথা কোৱাত আমি গুৰুত্ব সহকাৰে লোৱা নাই। কিন্তু মই সেইকাৰণে তেখেতক উত্তৰ দিবলগীয়া হৈছে, কাৰণ বহুত ছাত্ৰ সন্থা কৰ্মী, প্ৰাক্তন কৰ্মী, ৰাইজ, অসমৰ ৰাইজে বিভ্ৰান্ত হ'ব এইবিলাক কথাত। গতিকে ছাত্ৰ সন্থাৰ মজিয়াত টানি অনাটো দুৰ্ভাগ্যজনক। আৰু তপন কুমাৰ গগৈ ডাঙৰীয়া দৰে ব্যক্তিয়ে, যিগৰাকী সাধাৰণ সম্পাদক আছিল সদৌ অসম ছাত্ৰ সন্থাৰ, তেওঁ এতিয়া আমাক জাতীয়তাবাদ শিকাবলৈ আহিছে। যিগৰাকী 855 জন শ্বহীদ হোৱাৰ বিনিময়ত পোৱা চুক্তি কাজ আপি দিয়াৰ পাছত নৎসাত কৰিলে, একবাৰো মান নামাতিলে।